আমাৰ গণতন্ত্ৰক শেষ কৰি দিবৰ কাৰণে বিজেপিয়ে কৰা আটাইতকৈ ভয়ংকৰ ষড়যন্ত্ৰটো মই নিজ কাণেৰে শুনিছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ সন্মুখত মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। এই ঘটনাটো ঘটিছিলে 4 জানুৱাৰী তাৰিখৰ সন্ধিয়া 8:20 পৰা 30 মিনিটৰ ভিতৰত মই এই কথাখিনি শুনিছিলোঁ আৰু সেই কথাখিনি আছিলে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ কথা। মোক বিভিন্নজন মানুহে, মই যিহেতু ডিব্ৰুগড়তে কেন্দ্ৰ কৰি আছোঁ, ইয়াৰ ওচৰে পাজৰে ডিব্ৰুগড় তিনিচুকীয়াত মানুহবিলাকে মোক সঘনে কথা পাতি আছে, যিহেতু ইলেকশ্যন আহিছে আৰু এনেকৈ কথা পাতিবলৈ অহা মানুহবিলাকৰ ভিতৰত বিজেপিৰ কিছু নেতৃবৰ্গ আছে। সেইদিনা যোৱা 4 তাৰিখৰ দিনা মই এজন বিজেপিৰ নেতাৰ লগত আলোচনা এটাত বহি আছিলোঁ। মোৰ লগত আৰু এজন মোৰ সতীৰ্থ আছিলে, দলীয় সতীৰ্থ, আমাৰ কেন্দ্ৰীয় কমিটিৰ এজন গুৰুত্বপূৰ্ণ লিডাৰ মোৰ লগত তেতিয়া আছিলে। 4 জানুৱাৰী সেইদিনা মই যিজন মানুহক লগ পাব খুজিছিলোঁ সেইজন মানুহক বোধহয় আমি 7:35 মানত, সন্ধিয়া 7:35 মানত লগ পাইছিলোঁ আৰু 8 বজাত মানে বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ, তেখেত এজন যিহেতু লিডাৰ, ৰাজ্যিক সভাপতিৰ লগত 8 বজাত এখন ভিডিঅ' কনফাৰেন্স আছে বুলি তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিছিলে। যেতিয়া ভিডিঅ' কনফাৰেন্সত তেখেতে এটেণ্ড কৰিছিলে তেতিয়া মই এনে দূৰৰ পৰা বস্তুটো চাইছিলোঁ, মোৰ দৃশ্যটো গুচি যায় বুলি ভাবি দূৰৰ পৰা চাইছিলোঁ আৰু আটাইবিলাক কথা শুনি আছিলোঁ। চাউণ্ডটো দি থৈছিলে, তেখেতে আমাৰ লগতো কথা পাতি আছে আৰু চাউণ্ডটো অলপ ওচৰতে ৰাখিও থৈছে। আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়াই বেচিকেলি কালি বিজেপি দলৰ যি তেওঁলোকৰ কালি ৱাল ৰাইটিং ষ্টাৰ্ট হৈছে, দেৱাল লেখন ষ্টাৰ্ট হৈছে, সেইটোৰ ওপৰত নিৰ্দেশনা জাৰি কৰি আছিলে।